গুড মৰ্ণিং গাইজ। তো আজি হৈছে আমাৰ ইয়াত নেক্সট ডে, পোহৰ চোহৰ নাই। তো আজি আমি চাবলৈ গৈ আছোঁ নংজঙৰ ছানৰাইজ। চ' ব'লক, ৰুমৰ পৰা খোজকাঢ়ি আহি আছোঁ, ঠাণ্ডা। লগত দুজন আমাৰ সহপাঠী, এজন ৰুমতে শুয়ে থাকিলে, এই দুজন সহপাঠী এজন আন্ধাৰত জিলিকা নাই, কোলা পিন্ধি আহিছে তেখেতে। খোজকাঢ়ি গৈ আছোঁ ঠাণ্ডাখনত। এনেকে আহিবলৈ হ'লে ইমান ঠাণ্ডাত বেমাৰ কেনেকুৱা হ'ব? মজা লাগিছে ভিউটো, কালিতকৈও বেছি আজি ধুনীয়া লাগিছে। ডাৱৰখিনি আমাৰ তলত যেনেকৈ আহি গৈছে, সেয়া আমাৰ তলত ডাৱৰ, আমি ডাৱৰৰ ওপৰত। ছানৰাইজ হ'ব আৰু অলপ পিছত। কৈ দে য়েছ ক। আহিছোঁ 2-3টা জেগাত পিন্ধি দেই। ছোৱালীজনী আহিছে স্পৰ্টিং পুৰা টি চাৰ্টটো পিন্ধি আহিছে, পুৰা টি চাৰ্ট। লাজ পাই গৈছোঁ আমি। নহয় ইয়ালৈ আৰু এনেকুৱা এটা মানুহ দেখা নাই যি টি চাৰ্ট পিন্ধি আহিছে। সূৰ্যটো ক'ত গ'ল? সূৰ্যটো লোৱাই নাই। নিজে যদি মন যায় আহক, লোকৰ ছাজেশ্যন মতে ইয়ালৈ নাহিব। যদি কৈছে বোলে ইয়ালৈ যাব লাগে, তেতিয়া বোলে আহিলে আৰু ছানডেটোতো পৰাপক্ষত নাহিব, কাৰণ একোৱে নাপায় খাবলৈ ইয়াত। খালি আমি দিনে ভাত খাইছোঁ বাবা। তাকো আমাক ভাড়াঘৰ মানুহৰ পৰা দিছে দোকানো নাই। আগবেলা ৰাতিপুৱাও দিম, ৰাতিও দিম, আকৌ এতিয়াও দিম আৰু গোটেইখন দিম হৈ আছে। ছানডে কিবা থাকে ইয়াত, চ' ছানডে গোটেই দোকানখিনি বন্ধ থাকে, সেইটো কাৰণে ছানডে ইয়াতে পৰাপক্ষত নাহিবই। মোবাইল অলপ মালাই গ'ল, এইখিনি চিধা নামিছে বে। এই প্ৰফেশ্যনেল ড্ৰাইভাৰ। আমি নানামোকে আজিও নামিছোঁ আকৌ, কাৰণ উঠিবলৈ বহুত কষ্ট ইয়ালৈ। অলৰেডি ছান ৰাইজ হৈ গৈছে, কি ধুনীয়া লাগিছে ৰে ভিউটো। বহুত ওপৰলৈ গৈছিলে পক্কে না। এতিয়া খোজকাঢ়ি বহুত তল পাইছে হে। কি বিউটিফুল লোকেশ্যন। ভাল লাগিছে বে। তো এতিয়া ইয়াত আমাৰ ছানৰাইজ চোৱা হৈ গ'ল, চাবলৈ ধুনীয়া। তো আহিব পাৰে, খালি ছানডেটো পৰাপক্ষত এভইড কৰিব, কাৰণ ছানডে ইয়াৰ দোকান বন্ধ থাকে। ইয়াৰ পৰা আমি যাম, ইয়াৰ পৰা আমি লাইট লুম যাম, হয় নাই? লাইট লুমত এনেই সোমাম, তাৰপিছত ডাইৰেক্ট চেৰাপুঞ্জী। ব'লক, বস্তু পেক কৰিব আছে গাড়ীত। আমি চাই পেলাই ষ্টে কৰিম ক'ত থকাটো। কি চাই পেলাই ষ্টে কৰা হ'ব? সেইফালে বেছি ভাল লাগিছে। টাইম দামটো বেছি। আহিয়ে গাড়ী কল ষ্টাৰ্ট, কেইজনৰ আহিয়ে আৰম্ভ হৈ গ'ল প্ৰথম গোটা। এ নালাগে, দৰ্জা খুলিব। আদিত্য দা এ লৈছে ৰে, আদিত্য দা উঠেছা। তো আমি এইটো হোমষ্টেৰ পৰা ওলাইছোঁ। এভৰিথিং ইজ অ'কে, চব চেকিং কৰি হৈ গ'ল। আমলখি খাইছে বিদুৱে, গেছ নহ'ব নহয় এনেকৈ খালে। কিবা কিবি এইচনে চাই লোৱা লাষ্ট, আৰু যাওঁ, ওলাওঁ চলো। একোৱেই নাই কোৱা কিবা
একো নাই মোৰে আনি আকৌ কেলা গালিহে দিবি যে টনা নাই তই চলাব মই পাৰিম কালি আমি এইটো ৰাস্তাই দিয়ে আহিছিলোঁ ডোন্ট টেনশ্যন মই পাৰিম মানে আমি পাইছোঁহি কিবা টাউন এখনত হয় নাই আদিত্য দা য়েছ য়েছ আপোনাৰ ঘৰৰ মানুহে যাতে কৈ লওক মেঘালয় টাউন য়েছ আপোনাৰ ঘৰৰ মানুহে যাতে এই ভিডিঅ'টো চাই আৰু আপুনি ফচে সেইটোৱে আশা কৰিলোঁ তোৰো আশা কৰিলোঁ যে এনেকৈ ঘৰত ফাঁকি দি আহিব নাপায় সেইটো কাৰণে ফাঁকি দি আহি আমি নহয় এজনী ভাগ্যশ্ৰী মই এইটো দি দিম আকৌ সেইটো চিধা কথা চ' এজনী এই আমাৰ বিলুৱে কিবা দোকানত কিনিবলৈ গৈছে সৰুকৈ লঘু আহাৰ এইটো লুকাইছে হ'ব তো অলৰেডি দেখিলেই পাত আজি খুলি দে গ্লাছখন খুলি দে অবিলো এই হেপিনেণ্টটো লৈ আনা কেইটামান হোৱাইটটো ইয়াত গ্লাইডিং কৰাই আছে আমি পাই গ'লোহি লাইট লুম কি ধুনীয়া জেগা কি জেগা দনে বহুত দ বৰ বেছি জোৰ নিদিবি দেই বহুত দ এইটো হ'ল লাইট লুম হয় নাই বেয়া দ লাইট লুমৰ পৰা আমি যাম চেৰাপুঞ্জী ইয়াত চাবলৈ তেনেকৈ ইমান একো নাই অকল ভিউ পইণ্টটো আছে চ' বেছি দেৰি নকৰোঁ ইয়াত এতিয়া ডাইৰেক্ট যাম আমি চেৰাপুঞ্জী কাৰণ তাত মেইন ৱাটাৰফলখিনি আছে ত' চলো ভিউ পইণ্ট বনাইহে আছে তললৈ ৰেলিং চেলিং আছে সেইটো কাৰণে নামি আহিছোঁ এই দিছোঁ টেনশ্যন নিদিলে এনেকুৱা খাপ কৰি দিছে বনোৱাটো হয় নাই পাৰিব নিজে চাবা এই চত একো নহয় লাইট লুমৰ পৰা আমি যাবলৈ লৈছোঁ এতিয়া চিধা যাম দাৰ্জিলিং কেলে আহি আছে জানো মুখত চেৰাপুঞ্জী যাएंगे अभी या बस सीधा सो चलते बिना किसी चले नील गगन को এইটো বাঞ্জিং জাম্পিং কৰিবলৈ বহুত মন আছে কৰিম আহিম নহয় আকৌ আগে পিছে কৰিম নেকি আহিম আকৌ কেলে নাহিম শ্বিলং অকল বাঞ্জিং কৰিবলৈকে আহিম বেলেগ একো নাচাওঁ এই মানে দুদিনৰ কাৰণে আহিম বাঞ্জিং জাম্পিং কৰিম আকৌ আহিম শ্বিলং ৰাতিপুৱা পাই যামি নেকি য়েছ আহি পেলাই চিধা বাঞ্জিং জাম্পিং বোলে নে তাৰপিছত গৈ পেলাই চিধা ঘৰ যাম কি কৰিছোঁ ফটোখন নিদিলে আজি তই ড্ৰেছ কৰা আগতে পিং পিন্ধা বহুত ধুনীয়া লাগে জানা এই আঁতৰা মোবাইলটো গুহাৰ মাজত সোমাই অহা নিচিনা লাগিছে ধুনীয়া কাটিলে মাছ চাইডে ৰাতিপুৱা কলিং ষ্টাৰ্ট কৰি আছে
তো আমি ইয়াত কিবা ৱাটাৰফল এটা আছিলে, নামটো পাহৰি থাকিলোঁ। ৱাটাৰফলটো চাবলৈ আহিছিলোঁ, বন্ধ বুলি ক'লে। কিবা এইখিনি ভিউ পইণ্ট এটা আছে, ভিউ পইণ্টটো চাবলৈ আহি আছোঁ। চলো কি আছে ঐ, একো নাই নে? কি মজা লোকেশ্যন, শ্বিলং মজা লাগিছে। ৱাটাৰফল চাবলৈ আহি ৱাটাৰফল বন্ধ। ভিউ পইণ্ট, আকৌ ভিউ পইণ্ট চাইছোঁ। গেহৰা ভিউ পইণ্ট। পানী, নদী এখন আছে তলত। আকৌ ঠাণ্ডা ষ্টাৰ্ট হৈ গ'ল। ৱাটাৰফল এটা চাবলৈ আমি গৈ আছোঁ আমি তললৈ। ইয়াত প্ৰতিটো ৱাটাৰফল চাবলৈ গ'লে পাৰ পাৰ্চন 50 rupees লয়। আমিতো গোটেইকেইটা চাম বুলি আহিছিলোঁ, বাজেটৰ নাচনিৰ কাৰণে এটাত সোমাওঁ। তাৰপিছত ডাইৰেক্ট চেৰাপুঞ্জী। বেছি দূৰ খোজকাঢ়িব নালাগে, জাষ্ট 5-10 মিনিট খোজকাঢ়িলে পাইহি বুলি কৈছে। তো চাওঁ, এইটো ৱাটাৰফল আছিলে, বাট ৱেৰ ইজ দ্য ৱাটাৰফল? বাট পানীটো ধুনীয়া, ইয়াত গা ধুবলৈ ধুনীয়া হ'ব। আমি চাবলৈ অহা ৱাটাৰফলখন এইকণে। এইকণে ৱাটাৰফল। ইংলিছত কয়, ইংলিছত। ময়ো পাৰ হ'ব পাৰিলোঁ। এইখিনি ফটো মাৰি মজা লাগিলেহেঁতেন, কিন্তু যাবলৈ ৰাস্তা নাই নহয়। তহঁতি কি চাই আছ এবাৰ কৈ দে এইফালে। একদম মেইন ভিউ চাইছে। একদম মেইন ভিউ চাই আহি আছে ইহঁতি। পাহাৰত ভিউ চাইছে। ইয়াৰ ৱাটাৰফল খিনি কণ্ডিশ্যনটো কৈ দিয়ক। নদী এখনেই, এইটো কুৰা মোৰ, এটা ৱাটাৰফল মোৰ, এটা বেলেগ হয়। মাজত ৱাল এখন দি দিছে, পাৰ হ'ব নোৱাৰে। চবতে 50 rupees। ভিডিঅ' কৰিলে 1000 টকা, ফটো মাৰিলে 500 টকা। একদম জুই। তো এতিয়া আমি চেৰাপুঞ্জীত আহি পালোহি। চেৰাপুঞ্জী টাউনত আছোঁ এতিয়া। ইয়াত থাকিবলৈ হোমষ্টে বিচাৰি আছোঁ। ইহঁতকেইটা টাউনৰ মাজত বজাৰ চজাৰো কৰিছে, বজাৰৰ ওচৰত হোমষ্টে আছেনে সেইটোও চাইছে। মই অকণমান আগলৈ আহি হোমষ্টে চাইছোঁ, কিবা হোমষ্টে আছে নি। এটা হোমষ্টে দেখিছোঁ, ৱাও মাই লাক। দুটা দেখিছোঁ একে জেগাতে। চ' ৱেইট এ মিনিট, হোমষ্টেকেইটাৰ লগত কথা পাতি লওঁ, প্ৰাইচ কিমান লয়। আমি এইটো হোমষ্টে লৈছোঁ, বেছি ভাড়া নহয়। আমাৰ 4টাৰ 500হে আহিছে, চৰি 1500 rupees এটা ৰুমৰ। ৰুমকেইটা ধুনীয়া পাই দিয়ক। ভৰাইছোঁ আৰু ৰ'ব। ঠাণ্ডা, আকৌ ঠাণ্ডা জেগাত আহি গ'লোঁ। ইনভাৰ্টাৰ নাই নি বাৰু? তো ৰুম হৈ গ'ল এইটো 1500ত। ঠিকে আছে ৰুমটো। আহি এটা শুইহে দিছে। এণ্ড দিছ ইজ বাথৰুম, ইংলিছ কমন। এইটোৱে ৰুম, বাকীখিনি দেখাই আছোঁ। ৱেইট এ মিনিট। তো আমাৰ হোমষ্টে এইটোৱেই। বাহিৰত ইয়াত আমি নিজে গেছ লৈ আহিছিলোঁ, চ' ইয়াৰ ভিতৰত খানা বনাব নোৱাৰি, বাহিৰত খানা বনাই আছোঁ হোৱাত। এণ্ড ড্ৰেছটো চেঞ্জ কৰিলোঁ, যাওঁ বাহিৰত খানা বনোৱা অকণমান লাগি দিওঁগৈ। তাৰপিছত কিবা এটা ক'ম বুলি ভাবিছিলোঁ, পাহৰি থাকিলোঁ। কিন্তু ক'ম বুলি ভাবিছিলোঁ জানো, মনত পৰিলে পিছত কৈ দিম। বাই বাই। আমাৰ মাংসই প্ৰেছাৰ কুকাৰত চিটি মাৰি আছে। এই দুজন, আমাৰ 3জন, চৰি। আমি কিবা একদম আজি কি আছিলে টিংকু? আমি কি কৈছোঁ? নহয়, দিনটো কি কৰিলোঁ আজি সৰস্বতী পূজাৰ?
চবেই সৰস্বতীলৈ ঘূৰি ফুৰিছে আমি অকলে অকলে ৱাটাৰফল যাব গ'লো তাকো পানী আমি তাকো পানীলৈ থকা ৱাটাৰফল চাইছো আজি ইমানো ডেষ্টিনেশ্যন নথকাকে মানুহ ঘূৰিব নালাগে গম পাওঁ আমাৰ নিচিনাকে এইটো সুন্দৰ অঁ সৰস্বতী আমি দেখিছোহে জিলাবও পোৱা কেলা মাতিবলৈও ভয়হে লাগে কেলা কাটি ইয়াত কাটি থৈ দিব এটা কথা মন কৰিছ নাই কি? ইয়াত সৰস্বতী পূজা পতা নাই ইয়াত কেলে পাতিব বাৰু ইয়াতো কেলা হিন্দু ধৰ্ম নহয়তো মানে ইয়াত নাই পতা আৰু সেইটো ইয়াত নাই মতা এই স্কুলখনৰ ওচৰলৈ গৈছিলো ন তাততো নাই পতা মানে চেণ্ট পিটাৰ্ছখনৰ ওচৰলৈ এতিয়া আমাৰ মাংস বনি আছে পৰ্ক আৰু চিকেন লোকেল চিকেন নে লোকেল চিকেনটো লোকেল চিকেন 340 টকা কেজি বাবা লোকেল বুলিয়ে খাব লাগিব আমাৰ ঘৰৰ ফালে লোকেলো নাখাব আজি আমি ভাত চাত খাই শুবলৈ লৈছোঁ চবেই মোবাইলে বিজি ই লাইট মাৰিছে তো বাই বাই গুড নাইট কাইলৈ নতুন ভিডিঅ'ত লগ পাম